গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টিং বিলাক ৰেডি হৈ আছে তেনেকে গ্ৰেড 3 গ্ৰেড 4 দিম মানে যাৰ যেনেকে আগত ৰেডি হৈ যাব তেনেকে আমি দি আছো পিছত আমি পিজি আৰু জিটিৰ এপইন্টমেন্ট দিম তাৰ পিছত পুলিচৰ দিম তাৰ পিছত হেলথত দিম আৰু গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টিং বিলাক ৰেডি হৈ আছে তেনেকে গ্ৰেড 3 গ্ৰেড 4 দিম মানে 5খন 6খন নিযুক্তিৰ সভা থাকিব আমি একেলগে কৰিলে বহুত দেৰি হৈ যায় যদি একেলগে সকলোকে মাতি দিও তেতিয়া ডিসেম্বৰ পাবগৈ গতিকে যাৰ যেনেকে আগত ৰেডি হৈ যাব তেনেকে আমি দি আছো যদি দ্বিতীয় বিবাহ কৰে বা তৃতীয় বিবাহ কৰে তেওঁলোকক 7 বছৰৰ বাবে জেলত সশ্ৰম কাৰাদণ্ড দিয়াৰ ব্যৱস্থা ৰখা হৈছে আৰু এই বিলখনত এই অফেন্সটো নন কগনাইজেবল অফেন্স কৰা হৈছে অৰ্থাৎ ইয়াৰ অধীনত এৰেষ্ট কৰিলে they will not get bail immediately 3 নম্বৰ এই বিলখন অনাৰ পিছত যি গৰাকী মহিলা বহুবিবাহৰ ভিকটিম হল এই ভিকটিম গৰাকীকো কম্পেনসেশন দিয়াৰ বাবে আমি এটা ফান্ড তৈয়াৰ কৰিম অৰ্থাৎ যি গৰাকী মহিলা ভিকটিম হল তেওঁ দ্বিতীয় বিবাহ কৰিলে হাজবেণ্ডক আমি জেলত লৈ গলো মহিলা গৰাকীৰ কি হ'ব বা নাজানি যদি দ্বিতীয় বিবাহ কৰিছে মহিলা গৰাকী তেওঁ এটা ভিকটিম হল কেতিয়াবা দ্বিতীয় বিবাহ কৰিলে প্ৰথম বিবাহ কৰাজনীকো ঘৰৰ পৰা উলিয়াই দিয়ে যাতে কোনো মহিলা ইয়াত ভিকটিম হ'ব নালাগে সেই কাৰণে মহিলা সকলৰ বাবে এটা আমি কম্পেনসেশনৰ বাবে এটা আমি ফান্ড তৈয়াৰ কৰিম পুৰুষজন জেলত যাব মহিলা গৰাকীয়ে চৰকাৰৰ পৰা যত প্ৰয়োজন হয় মহিলা গৰাকীয়ে চৰকাৰৰ পৰা কম্পেনসেশন পাব যাতে তেওঁৰ জীৱন নিৰ্বাহনৰ ক্ষেত্ৰত কোনো সমস্যা হ'ব নালাগে এই বিধেয়কখনো আমি অহা 25 নৱেম্বৰ সদনত উপস্থাপন কৰিম অৱশ্যে এই বিধেয়কখনৰ আওতাৰ পৰা জনজাতি লোকসকলক আমি বাহিৰত ৰাখিছো কাৰণ জনজাতি লোকসকলৰ কিছুমান কাষ্টমছ আছে তেওঁলোক এই বিলখনৰ অধীনত নাহিব আৰু ষষ্ঠ অনুসূচীৰ জিলাসমূহত বিটিসি ডিমা হাছাও আৰু কাৰ্বি আলঙত এই বিলখন বৰ্তমান প্ৰযোজ্য নহব আজি আমাৰ কেবিনেটে আসাম ষ্টাৰ্টআপ এণ্ড ইনোভেশন পলিচি 2025-30 অনুমোদন কৰে এই পলিচিখন খুব ধুনীয়া পলিচি আমি আইডিয়েশন গ্ৰান্ট 10 লাখ টকালৈকে দিম prototype development grant 25 লাখ দিম টেকনলজিক্যাল স্টার্টআপ হলে 40 লাখ কৈ পাব সিড ফান্ড পাব 50 লাখ পৰ্যন্ত আৰু ক্যাপিটাল ভেঞ্চাৰ ফান্ড 10 কোটি টকা লৈকেও ৰাজ্য চৰকাৰে আগবঢ়াব এখন খুব সুন্দৰ এটা পলিচি হৈছে স্টার্টআপৰ ক্ষেত্ৰত আপোনালোকক পলিচিখন আমি দিম আপোনালোকে নিশ্চয় আমাৰ উঠি অহা সামৰ মাজত ইয়াক প্ৰচাৰ কৰিব পাৰিব আজি আমাৰ কেবিনেটে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱন এটা নিৰ্মাণ কৰাৰ কাৰণে প্ৰথম ফেজ 1 ইয়াত তিনিটা ফেজ থাকিব ফেজ 1ৰ বাবে 478 কোটি 78 লাখ টকা অনুমোদন কৰিছে আজিৰ কেবিনেটত অনুমোদন হোৱাৰ লগে লগে লোক নিৰ্মাণ বিভাগে ইয়াক নিবিদা কৰিব জানুৱাৰী মাহত ভাৰতৰ মুখ্য ন্যায়াধীশক আমন্ত্ৰণ কৰি নতুন উচ্চ ন্যায়ালয় ভৱনৰ আমি আধাৰশিলা স্থাপনৰ পৰিকল্পনা কৰিছো এই নতুন হাইকোৰ্ট বিল্ডিংটোত 31 জন ন্যায়াধীশ বহিব পৰা এটা ভৱন থাকিব হাইকোৰ্টৰ অধিবক্তা সকলৰ বাবে সমহিলিয়া এটা ভৱন থাকিব আৰু হাইকোৰ্টৰ অফিস থাকিবৰ বাবেও সমহলিয়া এটা ভৱন থাকিব দুফালৰ পৰা বৰ্তমান দৌল গোবিন্দ মন্দিৰৰ পৰা ইয়াত যোৱা ৰাস্তাৰ উপৰিও ব্ৰহ্মপুত্ৰৰ নতুন ব্ৰিজৰ পৰা পুনে ইয়াত যাবৰ কাৰণে সমান্তৰালভাৱে 2 কিলোমিটাৰৰ আৰু এটা নতুন 4 লেনযুক্ত পথ আমি ডেভেলপ কৰিম উচ্চ ন্যায়ালয়ৰ ভৱনৰ কাৰণে আজি কেবিনেটত আমি উমা চেত্ৰীক
তেওঁৰ প্ৰদৰ্শনৰ বাবে অভিনন্দন জনাও আৰু কেবিনেটে উমা চেত্ৰীৰ বাবে 25 লাখ টকা এটা অনুদানো ঘোষণা কৰে আমাৰ কোনোবা এটা দিনা আমি তেখেতক নিমন্ত্ৰণ কৰি আনি বা তেখেতৰ পৰিয়াল তেখেতৰ ঘৰলৈকে গৈ এই ধনৰাশি আমি আগবঢ়াম আপোনালোকৰ মনত আছে যে ইয়াৰ আগতেও আমি উমা চেত্ৰীক ৰাজ্য চৰকাৰৰ ফালৰ পৰা 10 লাখ টকাৰ অনুমোদন দিছিলোঁ আজি আমি আৰু 25 লাখ টকা তেখেতক অনুমোদন দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ এইখিনি কেবিনেটত সিদ্ধান্ত আছিল আপোনালোকে যদি কিবা বুজিব খোজে মোক ক'ব পাৰে Cabinet has adopted a bill to prohibit polygamy in Assam. Polygamy will lead to 7 years of imprisonment and there is a provision to compensate the victim women also in the bill itself. However, this will not apply to the scheduled tribe population of the state and it will also not immediately apply in the 6 scheduled areas of the state of Assam. So what about the minority Muslim peoples? It will apply to everybody except tribal. Except the tribal people, it will apply to everybody. But if in the 6th scheduled area, if a minority Muslim is been there prior to 2005, then they will be exempt. ক্ষতিটো আৰ্থিকভাৱে হ'ব কম্পেনসেশন এটা আমি ফান্ড কৰিম কম্পেনসেশন ফান্ড কৰিম তাৰ পৰা কাৰোবাক সেই কম্পেনসেশন ফান্ডটো চলোৱাৰ এজন বিষয়া থাকিব মহিলা গৰাকী কি অৱস্থাত আছে তাক চাই পেলাই মহিলা গৰাকীক ক্ষতিপূৰণ দিয়া হ'ব বিশেষকৈ প্ৰথম বিবাহত আবদ্ধ মহিলা গৰাকীৰে কষ্ট হয় গতিকে যি গৰাকী মহিলাক এৰি দিলে বা মহিলা গৰাকী থাকুতেও দ্বিতীয় বিবাহত বহিলে প্ৰথম গৰাকী মহিলাক যদি হাজবেণ্ড গৰাকীয়ে নিজৰ ঘৰৰ পৰা উলিয়াই দিয়ে বা নিজৰ সম্পত্তিৰ পৰা উলিয়াই দিয়ে বা চলাৰ ব্যৱস্থা কৰি নিদিয়ে লৰা ছোৱালী থাকিলে বেছিকৈ পাব অকলে থাকিলে কমকৈ পাব তেনেকৈ এটা ফাণ্ডৰ এটা ৰুলছ যেতিয়া বনাম এইখনটো এক্ট হয় এক্টৰ পিছত যেতিয়া আমি ৰুলছ বনাম তাতে আমি এই কথাখিনি আমি আনিম আৰু আপোনালোকক আমি জনাই থাকিম আৰু পুৰুষজনক 7 বছৰলৈকে জেল দিয়াৰ প্ৰভিজন থাকিব Sir, আগৰ পৰা যোনটো কেছ চলি আছে পলিগমি এটা ফ্যামিলি মাদার দুটা এটা হাজবেন্ড দুটা পত্নী তাৰ কাৰণে কিবা আমি যি আগত হৈ গল তাকটো আমি একো কৰিব নোৱাৰো ইট উইল এপ্লাই ফ্ৰম দা ডেট অফ ইটস এপ্লিকেশন যি আগত হৈ আছে তাকটো আমি এতিয়া বেক যি হৈ গল আৰু তাকটো এতিয়া আমি নোহোৱা কৰিব নোৱাৰো এতে অল এক্ট এপ্লাই প্ৰসপেক্টিভলি দুয়েত নতে দিম আমি এতিয়া আমি এই মাহ যেনেকৈ আজি এলপিএমই দিম ইয়াৰ পিছত আমি পিজি আৰু জিটিৰ এপইন্টমেন্ট দিম তাৰ পিছত পুলিচৰ দিম তাৰ পিছত হেলথত দিম আৰু গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ পোষ্টিং বিলাক ৰেডি হৈ আছে তেনেকৈ গ্ৰেড 3 গ্ৰেড 4 ক দিম মানে 5খন 6খন নিযুক্তিৰ সভা থাকিব আমি একেলগে কৰিলে বহুত দেৰি হৈ যায় যদি একেলগে সকলোকে মাতি দিও তেতিয়া ডিসেম্বৰ পাবগৈ গতিকে যাৰ যেনেকৈ আগত ৰেডি হৈ যাব তেনেকৈ আমি দি আছো ৰংমহলত উত্তৰ গুৱাহাটীৰ ৰংমহলত হ'ব নতুন স্থানত তাৰ বাবে আমি 100 বিঘা মাটি আবলটন কৰিছো আৰু